নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেল আছামিজ এডুকেশ্যন আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আচলতে আলোচনা কৰিম এই মাহৰ গোটেইকেইটা জবৰ বিষয়ে আলোচনা কৰিম। কি জব ওলাইছে, লাষ্ট ডেট আৰু গোটেইখিনি চাই ল'ব আপোনালোকে। মেট্ৰিক পাছৰ পৰা ক্লাছ 8 পাছৰ পৰা আপোনালোকে ITI পাছৰ পৰা ধৰি ক্লাছ 12 গ্ৰেজুৱেট যদি আপোনালোকে কৰা আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে এইটো ভিডিঅ' ইম্পৰ্টেণ্ট হ'ব। প্ৰথম পোষ্টটো আছে এইটো গোৱালপাৰা ৰিক্ৰুটমেণ্ট 2022, এটা মণ্ডল 24 পোষ্ট মুকলি হৈছে মণ্ডলৰ কাৰণে। ইয়াতে যোগ্যতা বিচাৰিছে দশম শ্ৰেণী উত্তীৰ্ণ, 10 পাছ বিচাৰিছে, অফলাইন যোগে আবেদন কৰিব লাগিব। ষ্টাৰ্ট হৈছে 29 ডিচেম্বৰৰ পৰা আৰু 12 জানুৱাৰীলৈকে আছে, 12 জানুৱাৰী 2022লৈকে। আপোনালোকে সোনকালে আবেদন কৰি ল'ব। পোষ্টটো চাওঁ কি আছে ইয়াতে। লট মণ্ডলৰ কাৰণে 24টা পোষ্ট, ইউআৰৰ কাৰণে আছে 7টা, আনৰিজাৰ্ভ PWD কাৰণে আছে 1টা পোষ্ট, OBC MOBC কাৰণে 4টা আছে, SC কাৰণে 1টা আছে, STP কাৰণে 2টা আছে, ST হিলছৰ কাৰণে আছে 3টা আৰু EWS কেণ্ডিডেটৰ কাৰণে আছে 6টা পোষ্ট। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে ক্লাছ 10 পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। লগতে বিচাৰিছে RCC ট্ৰেইনিং থাকিব লাগিব 6 months। এইটো থাকিবই লাগিব আপোনালোকৰ। আৰু ইয়াতে দিছে কম্পিউটাৰ নলেজ থাকিবই লাগিব, 6 মহীয়া কম্পিউটাৰ ডিপ্ল'মা বা চাৰ্টিফিকেট থাকিব লাগিব। প্ৰিফাৰেঞ্চ বিচাৰিছে, যদি প্ৰিফাৰেঞ্চ আছে তেতিয়াহ'লে আপোনালোকৰ বেছি ভাল হ'ব। দৰমহা দিছে 14,000 টকাৰ পৰা 60,500 টকা, গ্ৰেড পে 6,200 টকা দিছে। বয়সৰ সময়সীমা দিছে 18 to 40 yearsলৈকে আবেদন কৰিব পাৰিব। আৰু এজ ৰিলেক্সেশ্যন আছে, SC ST কেণ্ডিডেটে 5 বছৰ দিছে, তেওঁলোকক 5 বছৰ দিছে মানে 45 বছৰ। আৰু OBC কেণ্ডিডেটৰ কাৰণে 43 বছৰ দিছে। OBC কেণ্ডিডেট হ'লে আপোনালোকে 43 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু এই পোষ্টকেইটাৰ বাবে মণ্ডলৰ পোষ্টকেইটাৰ বাবে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মত ফিল আপ কৰি ডকুমেণ্ট সহ চেণ্ড কৰিব লাগিব এইটো এড্ৰেছত। RKG ব্ৰাঞ্চ, অফিচ অফ দ্য ডেপুটি কমিশ্যনাৰ, গোৱালপাৰা, PO বালাতমাৰী, পিন নাম্বাৰ দিছে 783121। আপোনালোকে তাতে ওপৰতে উল্লেখ কৰি দিব আপোনালোকে কি পোষ্টৰ কাৰণে এপ্লাই কৰিছে। ইয়াতে আপোনালোকে কি জমা দিব লাগিব সেইটো কৈছে এপ্লিকেশ্যনৰ লগত, মানে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মখনৰ লগত কি জমা দিব লাগিব। অল চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট, RCC ট্ৰেইনিং চাৰ্টিফিকেট, কম্পিউটাৰ চাৰ্টিফিকেট, এজ প্ৰুফ চাৰ্টিফিকেট দিব লাগিব। কাষ্ট চাৰ্টিফিকেট যদি এপ্লিকেবল হয়, এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট লাগিব 3 কপি, আপোনালোকে চেল্ফ এটেষ্টেড ৰিচেণ্ট কালাৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ, আৰু এখন আপোনালোকে এপ্লিকেশ্যন ফৰ্মখনত আপোনালোকে পেষ্ট কৰি দিব, তাত লগাই দিব। আৰু আপোনালোকে তাত মোবাইল নাম্বাৰ, ইমেইল ID, হোৱাটছএপ নাম্বাৰ গোটেইখিনি তাতে দিব। ইয়াৰ লাষ্ট ডেট হৈছে, আৰু মই আপোনালোকক দেখাই দিছোঁ অফিচিয়েল এডভাৰটাইজমেণ্টটো দেখাই দিছোঁ। এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট, আপোনালোকে চাই লওক। ডেছক্ৰিপশ্যনতো দি থোৱা আছে, আপোনালোকে তাতো চাই ল'ব পাৰিব। লাষ্ট ডেটটো আপোনালোকে গম পালে। আপোনালোকে সোনকালে আবেদন কৰি ল'ব। লাষ্ট ডেট দিছে 12/1/2022, মানে 12 জানুৱাৰীলৈকে দিছে। আপোনালোকে সোনকালে চেণ্ড কৰক, নহ'লে আপোনালোকে নাপাবগৈ তাত। নেক্সট পোষ্টটোত গৈছোঁ। নেক্সট পোষ্টটো আছে UPSC NDA এক্সামিনেশ্যন 2022, এপ্লাই অনলাইন। 400টা পোষ্ট আছে ইয়াতে চাওক। এয়াৰফ'ৰ্চ, আৰ্মি, এয়াৰফ'ৰ্চ আৰু নেভিৰ কাৰণে যোগ্যতা বিচাৰিছে দ্বাদশ শ্ৰেণী, হাই ছেকেণ্ডেৰী পাছ হ'লে আবেদন কৰিব পাৰিব। অনলাইন যোগে আবেদন কৰিব লাগিব। এপ্লিকেশ্যন ফিজ দিছে 100 টকা, আৰু ষ্টাৰ্ট হৈছে 22 ডিচেম্বৰ 2021 পৰা ষ্টাৰ্ট হৈছে, আৰু লাষ্ট ডেট হৈছে 11 জানুৱাৰী 2022। 11 জানুৱাৰীলৈকে আছে এইকেইটা পোষ্ট। নেশ্যনেল ডিফেন্স একাডেমীত আছে 370টা পোষ্ট, নেভেল একাডেমীত আছে 30টা পোষ্ট। এজ লিমিট দিছে ইয়াতে 2 জুলাই 2003 আৰু 1 জুলাই 2006 মাজত আপোনালোকে জন্ম হ'ব লাগিব। ইয়াতে এক্সাম চেণ্টাৰ দি আছে দিছপুৰত হ'ব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে আৰ্মি উইং অফ নেশ্যনেল ডিফেন্স একাডেমীৰ কাৰণে 12th ক্লাছ পাছ হ'লে আবেদন কৰিব পাৰিব। আৰু ইটো পোষ্টৰ কাৰণে এয়াৰফ'ৰ্চ নেভেল উইংছ অফ নেশ্যনেল ডিফেন্স একাডেমী এণ্ড ইণ্ডিয়ান নেভেল একাডেমীৰ কাৰণে 12 পাছ বিচাৰিছে, হায়াৰ ছেকেণ্ডেৰী পাছ হ'লে আবেদন কৰিব পাৰিব। আৰু আপোনালোকে ছায়েন্সৰ পৰা পাছ কৰা হ'ব লাগিব, ফিজিক্স এণ্ড মেথমেটিক্স থাকিব লাগিব আপোনালোকৰ। এইকেইটা পোষ্টৰ বাবে SC ST কেণ্ডিডেটে কোনো ধৰণৰ ফিজ দিব নালাগে। তাৰপিছত
যদি এক্স সাৰ্ভিচমেন হয় তেওঁলোকেও দিব নালাগে আৰু আদাৰ কেণ্ডিডেটে 100 টকা দিব লাগিব সো আপোনালোকক মই দেখাই দিছোঁ অফিচিয়েল এডভাৰটাইজমেণ্টটো দেখাই দিছোঁ এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট সো আপোনালোকে চাই লওক আৰু মই ডেছক্ৰিপশ্যনত দি থৈছোঁ আপোনালোকে তাৰ পৰা ডাউনলোড কৰিও চাব পাৰিব অফিচিয়েল এডভাৰটাইজমেণ্টটো আৰু তাতে মই অনলাইন আবেদনৰ লিংকো দি থৈছোঁ আপোনালোকে তাত গৈও চাব পাৰিব নেক্সট পোষ্টত গৈছোঁ নেক্সট পোষ্ট হৈছে APSC ৰিক্ৰুটমেণ্ট অসম লোকসেৱা আয়োগৰ চাকৰি ইয়াত 13টা পোষ্ট আছে আৰু পোষ্টৰ নাম হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আৰু যোগ্যতা বিচাৰিছে স্নাতক ডিগ্ৰী থকা হ'লে আবেদন কৰিব পাৰিব ইয়াতে 13টা ভেকেন্সি আছে অনলাইন যোগে আবেদন কৰিব লাগিব এপ্লিকেশ্যন ফিজ দিছে 35 টকা 40 পইচা আৰু ইয়াৰ লাষ্ট ডেট হৈছে 31 জানুৱাৰী 2022 অনলাইন আবেদন ষ্টাৰ্ট হৈছে 3 জানুৱাৰীৰ পৰা 3 জানুৱাৰী 2022 পৰা আৰম্ভ হৈছে এটা পোষ্ট ৱাইজ দিয়া আছে পোষ্টৰ নাম হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট নাম্বাৰ অফ পোষ্ট আছে 13টা ইউআৰৰ কাৰণে 4টা OBC কাৰণে 2টা SC কাৰণে 1টা STP কাৰণে 3টা SC হিলছৰ কাৰণে 1টা আৰু EWS কেণ্ডিডেটৰ কাৰণে 2টা পোষ্ট এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে এপ্লিকেণ্ট শুড হেভ বেচেলৰ ডিগ্ৰী ইন সায়েন্স আৰ্টছ কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা পাছ কৰা হ'লে আবেদন কৰিব পাৰিব ইয়াতে পাৰ্চেণ্টেজৰ কোনো দিয়া নাই কোনো পাৰ্চেণ্টেজ দিয়া নাই সো আপোনালোকে সায়েন্সৰ পৰা পাছ কৰিলেও আবেদন কৰিব পাৰিব আৰ্টছৰ পৰা পাছ কৰিলেও আবেদন কৰিব পাৰিব আৰু কমাৰ্চৰ পৰা পাছ কৰিলেও আবেদন কৰিব পাৰিব এটা পাৰ্চেণ্টেজো কোনো দিয়া নাই এটা কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব মিনিমাম দিছে 6 মহীয়া এখন কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব আৰু আপোনালোকে কম্পিউটাৰ বিষয়ে ভালকৈ জনা হ'ব লাগিব MS অফিচ MS ৱৰ্ড এক্সেল পাৱাৰ পইণ্ট এক্সেছ ইণ্টাৰনেট ডমিচাইল থাকিব লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট থাকিব লাগিব ইয়াতে উল্লেখ কৰা আছে দৰমহা দিছে 14000 টকাৰ পৰা 60500 টকা আৰু গ্ৰেড পে দিছে 8700 টকা বয়সৰ সময়সীমা দিছে 21 ৰ পৰা 40 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু OBC MOBC হ'লে 43 বছৰলৈকে আবেদন কৰিব পাৰিব SC ST 45 আৰু PWD কেণ্ডিডেটে 50 বছৰলৈকে আবেদন কৰিব পাৰিব মই ডেছক্ৰিপশ্যনত PDF লিংক দি থৈছোঁ আপোনালোকে তাত গৈ চাব পাৰিব আৰু অনলাইন আবেদনৰ লিংকো দি থৈছোঁ আপোনালোকে তাতো গৈ চাব পাৰিব ইয়াতে এপ্লিকেশ্যন ফিজ দিয়া আছে জেনেৰেলৰ কাৰণে 35 টকা 40 পইচা EWS কেণ্ডিডেটৰ কাৰণে 35 টকা 40 পইচা শিডিউল কাষ্ট SC কাৰণে 35 টকা 40 পইচা সো সকলো কাৰণে সমানে দিছে এপ্লিকেশ্যন ফিজ আপোনালোকক মই অফিচিয়েল এডভাৰটাইজমেণ্টটো দেখাই দিছোঁ আপোনালোকে চাই লওক এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পোষ্ট 13টা আছে সো ইয়াতে গোটেইখিনি আছে আপোনালোকে চাই ল'ব মই ডেছক্ৰিপশ্যনতো অলৰেডি দি থোৱা আছে আপোনালোকে তাত গৈও চাব পাৰিব লাষ্ট ডেট হৈছে 31/1/2022 সো 31 জানুৱাৰীলৈকে দিছে সো আপোনালোকে সোনকালে আবেদন কৰি ল'ব এতিয়া নেক্সট পোষ্টত গৈছোঁ আসাম পুলিচ ৰিক্ৰুটমেণ্ট 2022 অনলাইন আবেদন চলি আছে ইয়াতে পোষ্ট আছে 2134টা পোষ্ট ভেকেন্সি আছে যোগ্যতা বিচাৰিছে দশম শ্ৰেণী পাছ কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব অনলাইন যোগে আবেদন কৰিব লাগিব ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে ইয়াৰ লাষ্ট ডেট হৈছে 9 জানুৱাৰী 2022 সো 9 জানুৱাৰীলৈকে দিছে 10 ডিচেম্বৰৰ পৰা অনলাইন আবেদন ষ্টাৰ্ট হৈছে আৰ্ম ব্ৰাঞ্চৰ কাৰণে আছে AB কাৰণে আছে 1429টা পোষ্ট আৰু UB কাৰণে আছে মানে আনআৰ্ম ব্ৰাঞ্চৰ কাৰণে আছে 705টা পোষ্ট দৰমহা দিছে 14000 টকাৰ পৰা 60500 টকা আৰু গ্ৰেড পে দিছে 5600 টকা ইয়াৰ কনষ্টেবল AB কাৰণে বিচাৰিছে 10 পাছ বিচাৰিছে আৰু UB কাৰণে বিচাৰিছে 12 পাছ কৰা হ'লে আবেদন কৰিব পাৰিব ইয়াতে হাইট ওয়েট গোটেইখিনি দিয়া আছে হাইট কিমান হ'ব লাগিব মেল ফিমেলৰ কাৰণে চেছ দিয়া আছে অনলি ফৰ মেনৰ কাৰণে বয়সৰ সময়সীমা দিছে 25 বছৰলৈকে আবেদন কৰিব পাৰিব OBC MOBC 28 বছৰলৈকে আবেদন কৰিব পাৰিব SC ST 30 বছৰলৈকে আবেদন কৰিব পাৰিব হোম গাৰ্ড মেম্বাৰ্ছ অফ VDP তেওঁলোকে 28 বছৰলৈকে আবেদন কৰিব পাৰিব FMOs SPOs তেওঁলোকৰ কাৰণে দিছে 30 বছৰলৈকে 35 বছৰলৈকে আবেদন কৰিব পাৰিব নেশ্যনেলিটি ইণ্ডিয়ান হ'ব লাগিব চিটিজেন অফ আসাম অসমৰ হ'ব লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জ থাকিব লাগিব লোকেল লেংগুৱেজ জানিব লাগিব
ইয়াতে গোটেইখিনি দিয়া আছে ফটো কিমান লাগিব কিমান কেবি হ'ব লাগিব সো গোটেইখিনি দিয়া আছে আপোনালোকে চাই ল'ব ডেসক্ৰিপচনত অলৰেডি মই দিয়া আছে এতিয়া আপোনালোকক মই অফিচিয়েল এডভাৰটাইজমেন্টটো দেখাই দিছোঁ এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেন্ট সো আপোনালোকে ডেসক্ৰিপচনৰ পৰা চাই ল'ব পাৰিব তাতে গোটেইখিনি দিয়া আছে ডিস্ট্ৰিক্ট ওয়াইজও দিয়া আছে সো গোটেইখিনি A to Z দিয়া আছে আপোনালোকে চাই ল'ব নেক্সট পোষ্টটো গৈছো আসাম পুলিচ SI ৰিক্ৰুটমেন্ট 2022 SI কাৰণে সো ইয়াতে পোষ্ট আছে 306টা সাব ইন্সপেক্টৰ পোষ্ট আৰক্ষীৰ উপপৰিদৰ্শকৰ চাকৰি সো ইয়াতে বিচাৰিছে স্নাতক ডিগ্ৰী থাকিব লাগিব বেচেলৰ ডিগ্ৰী সো যিকোনো ষ্ট্ৰীমৰ পাছ কৰা হলে আবেদন কৰিব পাৰিব 306টা পোষ্ট আছে কোৱালিফিকেশন বিচাৰিছে গ্ৰেজুৱেচন পাছ কৰা হলে আবেদন কৰিব পাৰিব অনলাইন যোগে আবেদন কৰিব লাগিব এপ্লিকেশন ফিজ দিব নালাগে কোনো ধৰণৰ এপ্লিকেশন ফিজ নাই 10 ডিসেম্বৰৰ পৰা ষ্টাৰ্ট হৈছে 10 ডিসেম্বৰ 2021 আৰু ইয়াৰ লাষ্ট ডেট হৈছে 9 জানুৱাৰী 2022 সো আপোনালোকে সোনকালে আবেদন কৰি ল'ব এটা পোষ্ট আছে পোষ্টৰ নাম হৈছে সাব ইন্সপেক্টৰ ইউবি কাৰণে SI ইউবি ইয়াতে 306টা পোষ্ট আছে ইউআৰৰ কাৰণে আছে 126টা OBC MOBC কাৰণে আছে 83টা পোষ্ট শিডিউল কাষ্টৰ কাৰণে আছে 21টা শিডিউল ট্ৰাইবৰ কাৰণে আছে 15টা পোষ্ট শিডিউল ট্ৰাইব পি কাৰণে আছে 31টা আৰু EWS ক্যান্ডিডেটৰ কাৰণে আছে 30টা পোষ্ট এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে candidate should pass graduation in arts science commerce পৰা পাছ কৰা হলেও আবেদন কৰিব পাৰিব সায়েন্সৰ পৰা পাছ কৰা হলেও আবেদন কৰিব পাৰিব আৰু আৰ্টছৰ পৰা পাছ কৰা হলেও আবেদন কৰিব পাৰিব দৰমহা দিছে 14000 টকাৰ পৰা 70500 টকা গ্ৰেড পে দিছে 8700 টকা ইয়াতে বয়সৰ সীমা দিছে 18 to 26 লৈকে আবেদন কৰিব পাৰিব 18 পৰা 26 বছৰলৈকে আবেদন কৰিব পাৰিব যদি OBC MOBC হয় তেতিয়া হলে আপোনালোকে 29 বছৰলৈকে আবেদন কৰিব পাৰিব SC ST ক্যান্ডিডেটে 32 বছৰলৈকে আবেদন কৰিব পাৰিব 31 বছৰলৈকে আবেদন কৰিব পাৰিব সো ইয়াৰে গোটেইখিনি দিয়া আছে আপোনালোকে চাই ল'ব মই অফিচিয়েল এডভাৰটাইজমেন্টটো আপোনালোকক দেখাই দিছো এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেন্ট সো মই ডেসক্ৰিপচনত দি থৈছো আপোনালোকে তাতে গৈ গোটেইখিনি চাব পাৰিব A to Z কি লাগিব কেনেকৈ আবেদন কৰিব লাগিব অনলাইন যোগে আবেদন কৰিব লাগিব অনলাইনৰ ওয়েবসাইটটো মই ডেসক্ৰিপচনত দি থৈছো আপোনালোকে তাতে গৈ আবেদন কৰি ল'ব পাৰিব এতিয়া কৈছো নেক্সট পোষ্টটো আসাম কমান্ডো বেটেলিয়ন ৰিক্ৰুটমেন্ট 2022 ইয়াতে কনষ্টেবল এণ্ড SI কাৰণে আছে 2770টা পোষ্ট কনিষ্টেবল আৰু উপপৰিদৰ্শকৰ চাকৰিৰ কাৰণে ইয়াত দশম শ্ৰেণীৰ পৰা আবেদন কৰিব পাৰিব অনলাইন যোগে আবেদন কৰিব লাগিব আৰু কোনো ধৰণৰ এপ্লিকেশন ফিজ দিব নালাগে আৰু ইয়াৰ লাষ্ট ডেট হৈছে 21 জানুৱাৰী 2022 13 ডিসেম্বৰ 2021 পৰা অনলাইন আবেদন ষ্টাৰ্ট হৈছে সো 10 পাস কৰা হলেও আবেদন কৰিব পাৰিব কনষ্টেবল AB পোষ্ট হয় ইয়াতে আছে 2450টা পোষ্ট কনষ্টেবল AB মেল আৰু ট্ৰান্সজেন্ডাৰৰ কাৰণে আছে 2220টা পোষ্ট কনষ্টেবল AB ফিমেলৰ কাৰণে আছে 180টা কনষ্টেবল AB নাৰ্ছিঙৰ কাৰণে আছে 50টা পোষ্ট ইয়াতে দৰমহা দিছে 14000 টকাৰ পৰা 70500 টকা আৰু গ্ৰেড পে দিছে 5600 টকা এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে ক্লাস 10 বিচাৰিছে ক্লাস 10 পাস কৰা হ'ব লাগিব নাৰ্ছিঙৰ কাৰণে আৰু নাৰ্ছিং ইজ নেসেসাৰী বুলি দিয়া আছে ইয়াতে 18 পৰা 21 বছৰলৈকে আবেদন কৰিব পাৰিব সাব ইন্সপেক্টৰৰ কাৰণে আছে AB কাৰণে আছে 320টা পোষ্ট মেল ট্ৰান্সজেন্ডাৰৰ কাৰণে 314টা ফিমেলৰ কাৰণে আছে 6টা পোষ্ট এটো কাৰণে এডুকেশন কোৱালিফিকেশন বিচাৰিছে ক্যান্ডিডেট শুড পাস গ্ৰেজুৱেচন কৰা হ'ব লাগিব সায়েন্স আৰ্টছ কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা পাস কৰা হলে আবেদন কৰিব পাৰিব সো 24 লৈকে আবেদন কৰিব পাৰিব OBC MOBC কাৰণে 3 বছৰ দিছে SC ST হলে 5 বছৰ আৰু স্পৰ্টছমেনৰ কাৰণে স্পৰ্টছ পাৰ্সনৰ কাৰণে 3 বছৰ দিছে অফিচিয়েল এডভাৰটাইজমেন্টটো মই দেখাই দিছো আপোনালোকে চাই লওক এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেন্ট আৰু SI টো কাৰণে মই দেখাই দিছো এইটো হৈছে SI টো কাৰণে সো ডেসক্ৰিপচনত দি থোৱা আছে আপোনালোকে চাই ল'ব নেক্সট পোষ্টত গৈছো SSC ৰিক্ৰুটমেন্ট 2021 CGL কাৰণে
কম্বাইন গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যনৰ কাৰণে ইয়াতে স্নাতক ডিগ্ৰী বিচাৰিছে ষ্টাফ সিলেকশ্যন কমিশ্যন ইয়াতে কিমানটা পোষ্ট ওলাইছে স্পেচিফাই কৰা নাই কিন্তু অনলাইন হৈ আছে আৰু কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট হ'লে আবেদন কৰিব পাৰিব আৰু অনলাইন যোগে আবেদন কৰিব লাগিব এপ্লিকেশ্যন ফিজ দিছে 100 টকা অনলাইন আবেদন ষ্টাৰ্ট হৈছে 23 ডিসেম্বৰ 2021 পৰা ষ্টাৰ্ট হৈছে 23 জানুৱাৰী 2022 লৈকে আছে সো আপোনালোকে সোনকালে আবেদন কৰক কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম সো যিকোনো ষ্ট্ৰীমৰ পৰা পাছ কৰা হ'লে আবেদন কৰিব পাৰিব এক্সামিনেশ্যন চেণ্টাৰ দিছে ইটানগৰ ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ দিয়া আছে সো আপোনালোকে যিকোনো এটা বাছিব পাৰিব আপোনালোকে গ্ৰুপ এ কাৰণে দিছে 18 পৰা 30 বছৰলৈকে দিছে গ্ৰুপ বি কাৰণে কোনো ধৰণৰ দিয়া নাই সো অফিচিয়েল এডভাৰটাইজমেণ্টত চালে গম পাম গোটেইখিনি এপ্লিকেশ্যন ফিজ হৈছে 100 টকা অকল জেনেৰেল আৰু ওবিসি কেণ্ডিডেটৰ কাৰণে 100 টকা আৰু বাকিখিনিয়ে কোনো ধৰণৰ ফিজ দিব নালাগে এসসি এসটি ওবিসি এক্স সাৰ্ভিসমেন পিডব্লিউডি কেণ্ডিডেটে কোনো ধৰণৰ ফিজ দিব নালাগে সো এতিয়া মই আপোনালোকক অফিচিয়েল এডভাৰটাইজমেণ্টটো দেখাই দিছো আপোনালোকে চাই লওক এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট সো ডেসক্ৰিপচনত অলৰেডি দি থোৱা আছে আপোনালোকে তাতটো চাব পাৰিব গোটেইখিনি ডাউনলোড কৰি ধুনীয়াকৈ চাব পাৰিব সো বয়স হৈছে গোটেইখিনি দিয়া আছে আপোনালোকে চাই ল'ব তাতে গৈ এটা নেক্সট পোষ্টত গৈছো নেক্সট পোষ্ট হৈছে ফৰেষ্ট ডিপাৰ্টমেণ্ট ৰিক্ৰুটমেণ্ট 2022 ইয়াতে 50টা ফৰেষ্ট ৰেঞ্জাৰ পোষ্ট মুকলি হৈছে অনলাইন যোগে আবেদন কৰিব লাগিব যোগ্যতা বিচাৰিছে স্নাতক ডিগ্ৰী মানে আপোনালোকে গ্ৰেজুৱেট হ'লে আবেদন কৰিব পাৰিব বন বিভাগৰ পৰা ওলাইছে চাকৰি এপ্লিকেশ্যন ফিজ দিয়া আছে 285 টকা 40 পইচা আৰু ইয়াৰ লাষ্ট ডেট হৈছে 27 জানুৱাৰী 2022 27 জানুৱাৰীলৈকে দিয়া আছে আৰু অনলাইন আবেদন ষ্টাৰ্ট হৈছে 28 ডিসেম্বৰ 2021 পৰা ষ্টাৰ্ট হৈছে এটা পোষ্ট কিমান আছে ইয়াতে দিয়া আছে নাম্বাৰ অফ পোষ্ট 50টা আছে ইউআৰৰ কাৰণে আছে জেনেৰেল কেণ্ডিডেটৰ কাৰণে আছে 35টা পোষ্ট ওবিসি কাৰণে আছে 5টা এসসি কাৰণে এটা এসটিপি কাৰণে 2টা এসটি হিলছৰ কাৰণে 2টা আৰু ইডব্লিউএছ কেণ্ডিডেটৰ কাৰণে 5টা এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে এপ্লিকেণ্ট মাষ্ট বি বেচেলৰ ডিগ্ৰী সায়েন্সৰ পৰা কৰা হ'ব লাগিব আৰু ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব এটা কি সাবজেক্ট থাকিব লাগিব ইয়াতে উল্লেখ কৰা আছে এগ্ৰিকালচাৰ বটানী কেমিষ্ট্ৰি কম্পিউটাৰ এপ্লিকেশ্যন কম্পিউটাৰ সায়েন্স ইঞ্জিনিয়াৰিং এগ্ৰিকালচাৰ কেমিকেল সিভিল কম্পিউটাৰ ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক্স মেকানিকেল এনভাইৰনমেণ্টেল সায়েন্স ফৰেষ্ট্ৰি জিঅ'লজি হৰ্টিকালচাৰ মেথমেটিক্স ফিজিক্স ষ্টেটিষ্টিক ভেটেৰিনেৰী সায়েন্স আৰু জুলজিৰ পৰা যদি আপোনালোকে কৰিছে তেতিয়াহ'লে আবেদন কৰিব পাৰিব 38 ডেছলৈকে আবেদন কৰিব পাৰিব আৰু এজ ৰিলেক্সেশ্যন আছে ওবিসি কাৰণে 3 বছৰ এসসি এসটি কাৰণে 5 বছৰ এতিয়া কেটেগৰী ওয়াইজও দিয়া আছে গোটেইখিনি এপ্লিকেশ্যন ফিজ জেনেৰেলৰ কাৰণে হৈছে 285.40 रुपीस আৰু ইডব্লিউএছ কেণ্ডিডেটৰ কাৰণে 285.40 रुपीस ওবিসি কাৰণে 185 টকা এসসি কাৰণে 185 টকা আৰু এসটি কাৰণে 185 টকা আৰু বিপিএল কেণ্ডিডেটৰ কাৰণে 35 টকা 40 পইচা এতিয়া আপোনালোকক মই অফিচিয়েল এডভাৰটাইজমেণ্টটো দেখাই দিছো এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট সো ডেসক্ৰিপচনত অলৰেডি দি থোৱা আছে সো আপোনালোকে তাতো গৈ চাব পাৰিব লাষ্ট ডেট হৈছে 27/1/2022 সো 27 জানুৱাৰীলৈকে আছে সো আপোনালোকে সোনকালে আবেদন কৰি ল'ব নেক্সট পোষ্টত গৈছো এতিয়া ডিএসসি ৰিক্ৰুটমেণ্ট 2022 পোষ্ট গ্ৰেজুৱেট টিচাৰ 169 পোষ্ট অনলাইন এপ্লাই সো 169 টা পোষ্ট আছে ইয়াতে বিচাৰিছে গ্ৰেজুৱেশ্যন থকা হ'লে আবেদন কৰিব পাৰিব অনলাইন যোগে আবেদন কৰিব লাগিব অনলাইন আবেদন ষ্টাৰ্ট হৈছে 15 জানুৱাৰী 2022 পৰা 15 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট হৈছে 31 জানুৱাৰী 2022 সো ধন্যবাদ আজিৰ ভিডিঅ'টো ইমানেই আছিল আৰু যদি ভাল পালে ভিডিঅ'টো চাই লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ